जय श्रीमन्नारायण जय श्रीकृष्ण। মোক দুটা মুছলমান মানুহে মোক প্ৰশ্ন কৰিছে যে তহঁতে বোলে লিংগ পূজা কিয় কৰ আৰু জুনিৰ পূজা কিয় কৰ। মোক মানে প্ৰশ্ন কৰিছে, ঢেৰ মানে হাঁহিছে, ফেচবুকত মানে কমেণ্ট কৰি ইটিকিং কৰিছে। আৰু সিহঁতৰ সেইটো কামেই বাৰু। সিহঁতে যেতিয়া মানে আমাৰ ধৰ্মটোৰ বিষয়ে একো গম নাপায়, বুজি নাপায়, তো সেইকাৰণে ইটিকিং কৰাটো মানে নিন্দা কৰাটো স্বাভাৱিক। তো সিহঁতৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু এটা সিহঁতক মই প্ৰশ্ন কৰিম শেষলৈ। এই প্ৰশ্নটো এটাই মানে প্ৰশ্ন সুধিম, এই প্ৰশ্নটো যদি উত্তৰ দিব পাৰে মই তেতিয়াহে সিহঁতৰ মুছলমান পন্থ মজহব যিটো, তেতিয়া মই সিহঁতৰ এইটো মানে ভাল বুলি মই মানিম। সেই প্ৰশ্নটো যদি সিহঁতে উত্তৰ দিব পাৰে, মোক যেনেকৈ প্ৰশ্ন সুধিছে মই এটাই প্ৰশ্ন সুধিম। আৰু যদি সেই প্ৰশ্নটো যদি উত্তৰ দিব পাৰে, মই কথা দিছোঁ মই মুছলমানসকলৰ ধৰ্মটো পবিত্ৰ বুলি তেতিয়াহে ভাবিম, জানিম। তো তেওঁলোকে মানে মোক যেনেকৈ প্ৰশ্ন কৰিছে ময়ো প্ৰশ্ন কৰিম, আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰটোতো মই দিম। কিন্তু মোৰ উত্তৰটো যদি কোনোবা মুছলমান মানুহে চাই আছে, এই ভিডিঅ'টোৰ দ্বাৰাই যাতে উত্তৰটো দিয়ে, তেতিয়া মই সন্তুষ্ট হ'ম। প্ৰথমতে সিহঁতৰ প্ৰশ্নটোৰ উত্তৰ দি লৈছোঁ। সিহঁতে সুধিছে যে আমি জুনিৰ পূজা কিয় কৰোঁ। আপোনালোকে জানেনে জুনি মানে কি হয়? বহুতে জানে, কিন্তু যিসকলে নাজানে কৈ দিছোঁ। মা কামাখ্যা মন্দিৰত যিহৰ পূজা হয় জুনি, অৰ্থাৎ আমি য'ৰ পৰা জন্ম হওঁ সেই ঠাইৰ পূজা হয় কামাখ্যা মন্দিৰত। গুৱাহাটীত যি কামাখ্যা আছে মা কামাখ্যা, তাত তেতিয়া সি মোক হাঁহিছে মুছলমানটোৱে, সি যে তহঁতি আমুকৰ পূজা কৰ, ইমান প্ৰাইভেট পাতবিলাকৰ পূজা কৰ, ঠাট্টা মস্কৰা কৰিছে। সিহঁতক মই এইটোৱে কৈছোঁ, আমি মা কামাখ্যা জুনিৰ পূজা এই কাৰণে হয় যে আমাৰ সনাতন ধৰ্মত স্ত্ৰীসকলক কি বুলি কৈছে জানে? দেৱী বুলি কৈছে। আমাৰ স্ত্ৰীসকলক ভগৱানৰ দৰ্জা দিছে। যেনেকৈ কামাখ্যা মা বৈষ্ণু দেৱী ভগৱানৰ স্থান দিছে, বেলেগ কোনো পন্থ মজহবত এই স্থান দিয়া নাই। আৰু যি ঠাইৰ পৰা আমি জন্ম হওঁ সেই ঠাইটোৰ মানে পবিত্ৰ, অৰ্থাৎ স্ত্ৰীসকল পবিত্ৰ। আমাৰ ঠাইত স্ত্ৰীসকলৰ স্থান সকলোতকৈ মানে ওপৰত। যেনেকৈ সীতা মাতা অহাৰ পিছতহে প্ৰথমতে সীতা বুলি কয়, তাৰ পিছতহে ৰাম বুলি কয়। প্ৰথমতে ৰাধে বুলি কয়, তাৰ পিছতহে শ্যাম বুলি কয়। প্ৰথমতে লক্ষ্মী, তাৰ পিছতহে নাৰায়ণ। মানে স্ত্ৰী আগতে থাকে, স্ত্ৰী পূজনীয় হয়। আৰু মা কামাখ্যাই এইটোৱে বুজাব বিচাৰিছে যে স্ত্ৰীসকল আমাৰ সদায় পূজনীয়। তেওঁলোকক আমি যেতিয়া বেয়া দৃষ্টিৰে চাম, তেতিয়া আমাৰ ওপৰত মানে ভগৱানৰ কৃপা কেতিয়াও নহয়। আমাৰ সম্পূৰ্ণ তেতিয়া পতন হৈ যাব, যেতিয়া স্ত্ৰীসকলক তহঁতৰ নিচিনা আমি ভোগবিলাসৰ দৃষ্টিৰে চাম। তহঁতৰতো কোনো হেৰিয়ে নাই, কি আছে? তহঁতি যে আমাক যে ইমান হাঁহ, তহঁতৰ পন্থত কি আছে? মানে তহঁতৰ হালালাৰ বাহিৰে, হালালাটো কি বস্তু হয়? হালালাৰ বিষয়ে আপোনালোকে চাৰ্চ কৰিলে জানিব, আৰু মই তাৰ বিষয়ে নকওঁ। তহঁতক এটাই প্ৰশ্ন শেষত সুধিম, প্ৰথমতে মই উত্তৰকেইটা দি লৈছোঁ। প্ৰথমতে গম পালি যে মা কামাখ্যা মন্দিৰত জুনিৰ পূজা কিয় কৰা হয়। আৰু ছেকেণ্ডতে শিৱলিংগৰ কথা কৈছ তহঁতে। শিৱলিংগৰ কথা কমেণ্টত ইমান বেয়াকৈ কৈছ। চা, শিৱলিংগ হৈছে, তহঁতে স্কুলত পঢ়িবলৈ পাইছিলি নাই জধামূৰ্খহঁত? স্কুলত যে আমি পঢ়িছিলোঁ নাই পুৰলিং, স্ত্ৰীলিং। এতিয়া পুৰলিং বুলি ক'লে কি বুলি বুজোঁ? পুৰলিং, পু মানে পুৰুষ, লিং মানে হৈছে শৰীৰ, এটা মানে পুৰুষৰ শৰীৰ। আৰু স্ত্ৰীলিং, স্ত্ৰী মানে হৈছে এগৰাকী মহিলা, লিং মানে হৈছে শৰীৰ। স্ত্ৰীগৰাকীকো স্ত্ৰীলিং বুলি কৈছে, পুৰুষজনকো পুৰলিং বুলি কৈছে। লিংগ মানে তেতিয়া প্ৰাইভেট পাৰ্ট কেনেকৈ হ'ল? স্কুলত পঢ়িবলৈ পোৱা নাছিলি? স্কুললৈ সেইকাৰণে গ'লে অকণমান শিক্ষা ল'বি। কেৱল অকল বেয়া কথাবিলাককে, বেলেগৰ ধৰ্মবিলাকক তহঁতি প্ৰথম অপমান কৰি পিনি প্ৰশ্নটো সুধিছ। সেইকাৰণে ময়ো তহঁতৰতো পন্থ নহয়, তহঁতক প্ৰশ্নটো সুধিলে উত্তৰটোত গম পাবি ৰহ। আৰু সেইকাৰণে শিৱলিং মানে হৈছে কি? শিৱলিং মানে আমি যে কওঁ শিৱলিংগ, ভোলেনাথৰ সম্পূৰ্ণ শৰীৰটোকে শিৱলিংগ বুলি কয়। অকণমান অধ্যয়ন কৰিবি, কমন চেঞ্চ থাকিব লাগে নাই? যে পুৰলিং মানে পুৰুষৰ, স্ত্ৰীলিং মানে স্ত্ৰীৰ শৰীৰ, যেনেকৈ শিৱলিং মানে ভগৱান মহাদেৱৰ শৰীৰ হয়। আৰু এতিয়া তহঁতলৈ এটা প্ৰশ্ন কৰিছোঁ মই, তহঁতি যে এটা আপোনালোকেও জানক, আমাৰ হিন্দুসকলে, ভাই ভনীসকলে, মুছলমানসকলে কি কৰে? পুনৰ্জন্মক সিহঁতে বিশ্বাস নকৰে। পুনৰ্জন্ম মানে যে মৰি পিনি আমাৰ সনাতন ধৰ্মত যেনেকৈ পুনৰূপী জনৰম পুনৰূপী মৰণম পুনৰূপী জননী যথয়ে সৈনম ভজ গোবিন্দম ভজ গোবিন্দম ভজ গোবিন্দম, এই মূঢ়মতি। আমাৰ মানে পুনৰ্জন্মৰ কথা আমাৰ শাস্ত্ৰত আছে, আৰু ইয়াৰ বিষয়ে বহুত মানে দীঘলকৈ লিখা আছে। কিন্তু মুছলমানৰ ক্ষেত্ৰত কি হয়? পুনৰ্জন্ম তেওঁলোকে বিশ্বাস নকৰে। তেতিয়াহ'লে মানে সিহঁতৰ মানে কি? যিবিলাক মানুহ মানে জন্ম হয়, তেনেকৈ সকলোকে আল্লাই বনোৱা বুলি কয়তো, যিবিলাকক মানে আল্লাই বনাইছে, তেওঁলোক না আগতে এই পৃথিৱীত জন্ম হৈছে, না তেওঁলোক আগতে মৃত্যু হৈছে। যিবাৰ আহে হেনো সংসাৰলৈ প্ৰথমবাৰে আহে। তেতিয়াহ'লে তহঁতক মই এটা প্ৰশ্ন কৰিছোঁ, তেতিয়াহ'লে মানে যি প্ৰথমবাৰ পৃথিৱীলৈ আহিব
সি পাপো নকৰিব পুণ্যও নকৰিব, ডাইৰেক্ট আল্লাই পঠিয়াই বুলি কয় এই সংসাৰলৈ সিহঁতে যেনেকৈ পুনৰ্জন্ম নামানে, এইটো সিহঁতৰ কোৰাণতে লিখা আছে পুনৰ্জন্ম। তেতিয়াহ'লে এটা কথা যে তহঁতৰ যদি পুনৰ্জন্ম নহয়, তেতিয়াহ'লে তহঁতৰ আল্লাই যদি সকলোকে বনায়, তেতিয়া এইটো প্ৰশ্নৰ উত্তৰ দে, এটা মানুহক যে দুখীয়া, এটা মানুহক ধনী, এটা মানুহক হাত নাইকিয়া, এটা মানুহক চকু অন্ধ, এটা মানুহক ভৰি মানে নাইকিয়া মানুহ কেলে জন্ম দিয়ে, কিয় জন্ম দিয়ে, এই প্ৰশ্নটোৰ উত্তৰ দে প্ৰথমতে। তেতিয়া কি আল্লাহ মানে কি ইমান দয়াহীন নেকি, তাৰ দয়া বস্তুটো নাই নেকি, ৰাক্ষস নেকি? ৰাক্ষসৰহে সেনেকুৱা ভাৱ থাকে। যদি আল্লাহে যদি একেবাৰতে যদি সংসাৰলৈ পঠিয়াই আকৌ তাৰ যদি জন্মো নহয়, তেতিয়াহ'লে হাত ভৰি ভগা মানুহ, চকু কণা মানুহ, ধনী ঘৰত দুখীয়া ঘৰত কেলে জন্ম হয়? এই প্ৰশ্নটোৰ উত্তৰ দিবি প্ৰথম কথাটো। এই প্ৰশ্নটোৰ উত্তৰ দিলে মই গম পাম যে, তেতিয়াহে মই গম পাম মানে তহঁতৰ কোৰাণত মানে কিমান যুক্তি আছে। আমাৰ যেনেকৈ সনাতন ধৰ্মত কিবা এটা মনত সংশয় থাকিলে তাৰ আমাৰ তৰ্ক শাস্ত্ৰই আছে, তৰ্কৰ দ্বাৰাই আপুনি সমাধান লৈহে আপুনি আমাৰ ধৰ্মৰ প্ৰতি মানে আপুনি আগবাঢ়িব পাৰে। বহুত যুক্তি আছে মানে আমাৰ এইবিলাক শাস্ত্ৰই আছে, তৰ্ক শাস্ত্ৰ। আপোনাৰ কিবা সংশয় থাকিলে আপুনি সুধিব পাৰে। কিন্তু আপোনালোকে যদি পুনৰ্জন্ম বিশ্বাস নকৰে, তেতিয়াহ'লে কয় যে আত্মা, কুকুৰৰ গাতো আত্মা আছে, আৰু কৈছে আল্লাহক কি বুলি কয় তেওঁলোকে, ৰেহমান বুলি কয়, যাৰ ওপৰত মানে আল্লাহে ৰেহেম কৰে, মানে দয়া কৰে। তেতিয়াহ'লে এটা মানুহৰ ভৰি এটা ভগা কেলে, মানে ভৰি এটা নাইকিয়া, হাত এখন নাইকিয়া বা চকুকেইটা অন্ধ কেলে জন্ম দিয়ে? যদি সকলোৰে ওপৰত ৰেহেমে কৰে, দয়াই কৰে, তেতিয়াহ'লে ৰাক্ষসে হ'ল। দয়াটো ভগৱানে কৰে। আমাৰ ভগৱানে কৰ্ম অনুযায়ী মানুহক হাত ভৰি ভগা বা অন্ধ মানুহ দিয়ে, যেনেকুৱা কৰ্ম কৰে তেনেকুৱা। তহঁতৰতো কৰ্ম কোনো বিধানেই নাই যে পুনৰ্জন্ম হোৱা। ডাইৰেক্টটো ভগৱানে বোলে আল্লাহে ডাইৰেক্ট পঠিয়ায় আৰু ডাইৰেক্ট মানুহ বোলে এবাৰেই জন্ম হয়। তেতিয়াহ'লে সকলোকে সমান বনাব লাগিছিলে। তো তেতিয়াহ'লে এটা কণা পূজা কেলে বনায়? এই প্ৰশ্নটোৰ উত্তৰ তহঁতৰ তাত নাই। কাৰণ তহঁতৰ কোৰাণখনেই মানে হৈছে যে আমাৰ যে যেনেকৈ তহঁতি গ্ৰন্থবিলাকক হাঁহিবলৈতো আমাৰ যুক্তি তহঁতক উত্তৰ দিও লাভ নাই। উত্তৰ আমাৰ ওচৰত আছে, কিন্তু তহঁতৰ ওচৰত এইটো মই এটাই প্ৰশ্ন সুধিছোঁ। এনেকুৱা মোৰ লগত হাজাৰটা প্ৰশ্ন আছে, প্ৰশ্নবিলাকৰ উত্তৰ তহঁতি দিব নোৱাৰ। আৰু কয় বোলে কুকুৰৰ গাটো বোলে একেই, মানে কয় সিহঁতি আত্মা আছে বুলি কয় কুকুৰৰ গাটো। তেতিয়াহ'লে এটা কুকুৰ ধনী মানুহৰ ঘৰত, এটা কুকুৰ ৰাস্তা কিনাৰত থাকে। তেতিয়াহ'লে আল্লাহ মানে ইমান আখৰিক নে, ইমান নিৰ্দয়ী নে যে এটাক ভাল বনাই দিয়ে, এটাক বেয়া বনাই দিয়ে? তো ৰেহেমান তেতিয়া অৰ্থটো কি থাকিলে, শব্দটোৰ অৰ্থ কি থাকিলে? আল্লাহক ৰেহেমান বুলি কৈছে, সকলোৰে ওপৰত ৰেহেম কৰে। তেতিয়াহ'লে এটা মানুহক ভাল বনায়, এটা মানুহক বেয়া বনায়। প্ৰথম এইটো প্ৰশ্নৰ উত্তৰ দে তহঁতি, তাৰপিছত বাকীকেইটা প্ৰশ্ন সুধিম। এই প্ৰশ্নটো তহঁতৰ যিমান কোৰাণ প্ৰথম পৰা শেষলৈকে উল্টা পুল্টা কৰি দিয়ে, তথাপিতো তহঁতি এই প্ৰশ্নটো উত্তৰ দিব নোৱাৰ। কাৰণ তহঁতিয়ে কওঁ পুনৰ্জন্ম নহয়। তেতিয়াহ'লে যদি পুনৰ্জন্ম নহয়, এই প্ৰশ্নটো উত্তৰ দে। তহঁতৰ মানে ক'ত এটা মানুহ ধনী, এটা মানুহ দুখীয়া কেলে জন্ম হয়? বা এটা মানুহ কণা, এটা মানুহ পূজা কেলে জন্ম হয়? জন্ম পা যদি ৰেহেমে কৰে আল্লাহ সকলোৰে ওপৰত, সেই ৰেহেম যি কৰে তেওঁক ভগৱান বুলি কয়। আমাৰ ভগৱানে কৰ্ম অনুযায়ী মানুহক জীৱন দিয়ে, মানে কোনে ক'ত কেনেকুৱা কৰ্ম কৰে সেই অনুযায়ী জীৱন দিয়ে। তহঁতৰতো এই বিধানে নাই। তেতিয়াহ'লে ৰেহেমান শব্দৰ অৰ্থ কি থাকিলে? দৈত্য বুলি কয়, দানৱ বুলি কয়। দানৱেহে এনেকুৱা কাম কৰে, যি মন যায় মন মানি আচৰণ কৰা। কাৰোবাক ধনী বনাই দিলে, কাৰোবাক দুখীয়া বনাই দিলে, কাৰোবাক কণা বনাই দিলে, কাৰোবাক পূজা বনাই দিলে। সেইকাৰণে যাক তাক যি টি কথা নকবি, গম পাইছ? আমাৰ ওচৰত তহঁতৰ এনেকুৱা এটা প্ৰশ্ন কৰিবি, যি প্ৰশ্ন নকৰক কিয় সকলো প্ৰশ্নৰ সমাধান আমাৰ শাস্ত্ৰত আছে। তো আমি তহঁতৰ সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিম, কিন্তু তহঁতে প্ৰথমতে এই প্ৰশ্নটোকে উত্তৰ দে, তাৰপিছত বাকীখিনি পাছলৈ আহিম। আৰু হাজাৰ হাজাৰ প্ৰশ্ন আছে, এইটোকে উত্তৰ দিব নোৱাৰ, তহঁতৰ ইয়াতে চেপ্টাৰটো ক্ল'জ কৰি দিবি। নেক্সট টাইম কিবা এটা প্ৰশ্ন সুধিলে অকণমান মাইণ্ডত খেলাই পেনিহে সুধিবি, কাক কেনেকৈ সুধিব লাগে। তো আমাৰ সকলো হিন্দুসকলেও এনেকুৱাবিলাকে কোনোবাই কিবা প্ৰশ্ন কৰিলে আপোনালোকেও সিহঁতক প্ৰশ্ন কৰিব। আপোনালোকে সিহঁতৰ কোৰাণৰ ওপৰত প্ৰশ্ন কৰিব। উত্তৰটো দিবই, কিন্তু প্ৰশ্ন কৰাটো জৰুৰী। তেতিয়াহে সিহঁতে নহ'লে নিজৰ মন মানি ঢেৰ যিটি প্ৰশ্ন কৰি থাকিব, প্ৰশ্নক কাটিব পাৰিব। উত্তৰ দি থাকিব, সিহঁতে প্ৰশ্ন সুধি গৈ থাকিব। সেইকাৰণে আপোনালোকেও সিহঁতক প্ৰশ্ন কৰিব কোৰাণৰ ওপৰত। সেইকাৰণে আমাৰ গীতা ভাগৱত আপোনালোকে অলপ অধ্যয়ন কৰিব, তেতিয়াহে যাতে সিহঁতক আপোনালোকেও কিবা প্ৰশ্ন কৰিব পাৰে। তো ইমানেই। আৰু নেক্সট যদি সিহঁতে কিবা কমেণ্ট দিয়ে, মই সিহঁতৰ ওপৰত আৰু ঢেৰ মানে পৰ্দা ফাঁচ কৰিব পৰা ঢেৰ প্ৰশ্ন আছে, ঢেৰ যুক্তি আছে, বনাই থাকিম যদি প্ৰশ্ন কৰে। কিন্তু মই বনোৱা নাছিলোঁ, মোক প্ৰশ্ন কৰাৰ কাৰণে বনাবলৈ, আমাৰ সনাতন ধৰ্মক সহায়ৰ কাৰণে বনাবলৈ বাধ্য হ'লোঁ। আৰু ছেকেণ্ড টাইমো যদি এনেকৈ কিবা মানে প্ৰশ্ন পাওঁ সিহঁতৰ ওপৰত, মানে A to Z ফাদিল কৰি বনাই দিম। ইয়াত কোনো আমি ভয় নকৰোঁ, কাৰণ ধৰ্ম ৰক্ষাৰ কাৰণে
আমি সদায় মাত মাতি থাকিবি। ধৰ্ম ৰক্ষতি ৰক্ষিত। আমাৰ ধৰ্মৰ ওপৰত কোনোবাই মাত মাতিব, আমি যদি বহি থাকোঁ এনেই মনে মনে, তাক কায়ৰ বুলি কৈছে, কা পুৰুষ বুলি কৈছে। সেইকাৰণে আপোনালোকে জানিলে এইবিলাক কথা আপোনালোকেও জনাটো দৰকাৰ, আমাৰ হিন্দু সনাতনী ভাইসকলে। তো জানি থ'ব, যাতে বিধৰ্মীসকলৰ মুখত উত্তৰটো আপোনালোকে দিব পাৰে। তো হ'ব আজিলৈ দিয়ক ইমানেই। জয় শ্ৰীমন নাৰায়ণ।